শহুৰ দুটাক আজি DC অফিচত লৈ গ'লো এটা চাইনৰ কাৰণে এই মাটিৰ ক্ষেত্ৰলৈ আৰু তাৰপিছত যাই চালোঁ শহুৰ দেউতাটো গাড়ীৰ পৰা উঠিবই নোৱাৰে বহিবই নোৱাৰে। তাৰে পিছত তাৰে কৰ্তৃপক্ষক আমি জনালোঁ। জনোৱাৰ পিছততো কোনো ৰেষ্টুপলিয়া নাই। তাৰে পিছত আহিব নোৱাৰে, আকৌ কষ্ট কৰি পেলাই আৰু ভিতৰত লৈ যোৱা গ'ল। এজন উকিলকো সোধা পোছা কৰিলো হয় যে আপোনালোকে নিনিলেও হ'ব, ঘৰত আহি তেওঁলোকে চহী ল'ব পাৰে, এনেকুৱা নিয়ম নীতি আছে। তো চাব ৰেজিষ্ট্ৰাৰজনক আমি সোধাৰ পিছত তেখেতলোকে কিয় নোৱাৰে বুলি ক'লে আমাৰ ক্ষেত্ৰত। এনেকুৱা অসুস্থ অৱস্থাত মানুহ এজন যে আহিব, আমাৰ সঁচাকৈ বেয়া লাগিছে। কাৰণ গভমেণ্টে এটা গাইডলাইন ওলাইছে যে কমিশ্যন অসুস্থ মানুহ হ'লে 80 ইয়াৰ্ছ, তাৰমানে ছিনিয়ৰ চিটিজেন 80 ইয়াৰ্ছ প্লাছ ফিজিকেল হেণ্ডিকেপ, এই দুজন ব্যক্তিহে তাৰমানে কমিশ্যন কৰিব পাৰে। গতিকে এই নিয়মটো মানে আমি বেছি ভাল পোৱা নাই, কাৰণ মানুহৰ অসুস্থ হ'বও পাৰে, হঠাৎ মোৰোতো অসুস্থ হ'ব পাৰে। গতিকে ৰেজিষ্ট্ৰেশ্যন দিওঁতে এইবিলাক নিয়ম অলপ চেঞ্জ কৰিব লাগে। চৰকাৰলৈ আহ্বান কৰিছোঁ যাতে ৰাইজৰ প্ৰতি এখন হেৰি কৰে যে ৰাইজৰ সহায়ৰ কাৰণে এখন নতুনকৈ এইটো এডপ্ট কৰে যে মানে সকলোৱে যাতে বেমাৰী হ'লে যাতে কমিশ্যন কৰাব পাৰে।